যোগীঘাপৰ চলন্তপাৰা যুৱ সংঘৰ উদ্যোগত তৃতীয় বাৰ্ষিক হিটলাৰ শ্বাহ সোঁৱৰণী প্ৰাইজ মানি দিবানৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাখনি যোৱা নিশা 12 বজাত চূড়ান্ত খেলখন হৈ যায়। চূড়ান্ত খেলখনত কুঠিপাৰা হোম টিম আৰু বাৰিনা 9 টিমে প্ৰৱেশ কৰি তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল প্ৰদৰ্শন কৰে। কুঠিপাৰা হোম টিমে 6 অভাৰত মুঠ 65 ৰানৰ সীমা বান্ধি দিয়াৰ বিপৰীতে বাৰিনা 9 টিমে 5 অভাৰ 3 বলত ৱাল উইকেট হেৰুৱাই 16 ৰানত পৰাস্ত হয়। নিশাৰ হাই ভল্টেজ খেলখন উপভোগ কৰি দৰ্শক ৰাইজ আপ্লুত হয়। দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাখনিৰ বিজয়ী দল কুঠিপাৰা হোম টিমে আকৰ্ষণীয় ট্ৰফিৰ লগতে প্ৰাইজ মানি হিচাপে নগদ 55,001 টকা আৰু বিজেতা দলেও আকৰ্ষণীয় ট্ৰফিৰ লগতে নগদ 31,001 টকা লাভ কৰে। প্ৰতিযোগিতাখনিত মেন অৱ দ্য চিৰিজ আৰু মেন অৱ দ্য মেচ প্ৰদান কৰি বঁটা বিতৰণী সভা অন্ত পেলাই খেলখনৰ সামৰণি কৰে। Please come to the stage, Mr. Shahid Ali আৰু বঁটা প্ৰদানৰ কাৰণে আৰু ইয়াৰ পিছতে ট্ৰফিটো প্ৰদান কৰাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ আৰু সহায় কৰাৰ কাৰণে আমাৰ সাংবাদিক ৰফিকুল ইছলাম আৰু মাইনুৰ হকক মই সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ বঁটা বিতৰণী অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। অনুষ্ঠান আৰম্ভ কৰিম, গতিকে সমিতিৰ সমূহ বিষয়ববীয়াক